খুদে তই ইউটিউবত ভিডিঅ'বিলাক বনাও কেই টকা নাপালি ফেচবুক ইউটিউবৰ পৰা কিমান টকা পাইছ আজিলৈকে মোক তেনেকৈ সুধি থাকে চ' মই আজি আপোনালোকক ক্লিয়াৰলি কৈ দিছোঁ যে মোৰ ইউটিউব গাইছ পইচাটো উলিয়াই লওঁ ইমান কষ্ট কৰি জিম মাৰিছোঁ বডিটো দেখাবই লাগিব হয় নহয় হয় নেকি তোৰ ইউটিউব চেনেল আছে আৰু গাইছ আপোনালোকে কমেণ্ট কৰি জনাবচোন এই মই যে একদম মিনি ব্লগবিলাক দি আছোঁ মিনি ব্লগবিলাক মানে কেনেকুৱা লাগে আপোনালোকৰ Welcome to my new vlog. আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ভিডিঅ' ষ্টাৰ্ট কৰিছো গাইছ তাৰে একদম পাকঘৰৰ পৰা এতিয়া মই বনাই আছো চাহ আৰু টাইম কিমান হ'ল চাব নেকি 10:30 বাজিছে জাষ্ট 10:30 আৰু মানে এতিয়া মই উঠা আজি বহুত দেৰি হ'ল যোৱাকালি মই যেহেতু ভিডিঅ'বিলাক এডিট কৰি আছিলো আৰু বহুত দেৰি হৈ গ'ল এডিটিং কৰোঁতে আৰু এতিয়া উঠিছো আৰু ৰাতিপুৱা মুখ হাত ধুইছো চাহ বনাই বেলেগ বস্তু নাজানো বাৰু চাহটো কিন্তু ভালকৈ বনাব জানো এয়া চাহ গাখীৰতে ডাইৰেক্ট চাহপাত ঢালি দিছোঁ আৰু চাহ ৰেডি হৈ আছে চাহ খাই বৈ মই দোকান যাব লাগে আৰু আমাৰ মানে মিস্ত্ৰী আহিছে মিস্ত্ৰীয়ে দোকানৰ পুৰা কাম চলি আছে বহুত হৈ গ'ল বোলো লং ভিডিঅ' বনোৱা নাই আজি বোলো লং ভিডিঅ' বনাওঁ কি মজা চাহ বনাই দিলোঁ চাওক ইন ফিউচাৰ টেনশ্যন নাই আৰু যিজনী আহিব খাব পাৰিম মই আৰু বহুত দিনৰ মই দাজুক উঠাইছোঁ গাইছ এয়া দাজুক মানে বহুত ফেমাছ হৈ গৈছে লাহে লাহে দাজুৱে চবেই চিনি পোৱা হৈছে আমাৰ দাজুৱে কি খেলি আছে চাওক মই যিটো খেলিতে গ'ল বহুত টকা মালিক আকৌ চুপ চাপ থাকে মানুহটো বেলেগ আৰু মানে চুপাৰ ষ্টম নিকলা দে হয় দাজু আপোনাক কোনে কোনে চিনি পাইছে বহুতে চিনি পাই বোলে আজিকালি আপুনি ফেমাছ হৈ গৈছে বোলে হয় নহয় দাজু লাষ্ট চাওক মানে মানে আছে বলক এতিয়া জল্দি গাখীৰখিনি থৈ লওক আৰু মানে গা পা ধুই মই যাব লাগে আজি ব্লগ মানে আৰু হোম ব্লগ আজি মই গাইছ পুৰা গা পা ধুই ৰেডি হৈ গ'লোঁ আৰু জিম মাৰটা লাগিছে নে দিয়া লাহে লাহে কওক বডি চডি আহিছে নে অলপ আবে চালে তবি ইমান কষ্ট কৰি জিম মাৰিছোঁ বডিটো দেখাবই লাগিব হয় নহয় বাত সহি দিয়া চলো এটা জল্দি ওলাওঁ আৰু দুটামান মই কথা ক'বলগীয়া আছে ওলাই মেলি আগতে কৈ আছোঁ পুৰা ড্ৰেছ পাতি কৰি ৰেডি হৈ গ'লোঁ এতিয়া জল্দি দোকান যাওঁ আৰু মই তাৰ আগতে মোৰ দুটামান বস্তু দেখাই আছোঁ মোৰ ঘৰত মানে কি ৰুমত বেলেগ ক্ৰিয়েটিভিটি কৰি থাকোঁ নাই মই এইটো ৰিং লাইট দেখিছে যোগাৰ চাওক না কেনেকৈ যোগাৰ লগাইছোঁ এডাল আছিলে বাৰ আছিলে বাৰ মানে এইটো কিবা ফ্ৰেমটো ভাঙি থাকিলে কেনেবাকৈ তো তাৰপিছত লাইটডালো নজ্বলা হৈছিলে তাৰপিছত মই আনি এডাল বেলেগ কেবুল লগাই চাওক যোগাৰ অলপ ক্ৰিয়েটিভিটি মানুহ ইঞ্জিনিয়াৰ নহয় বাৰু ক্ৰিয়েটিভিটি মানুহ কি কি কাম কৰি থাকোঁ চাওক দেখিছে আকৌ এইটো বক্সটোতো আগতে দেখিছে আপোনালোকে এইটো খাতৰা চাউণ্ড দিয়ে এডালৰ এডাল ব্লুটুথ আগতে দেখিছে আগৰ ভিডিঅ'ত চ' গাইছ এতিয়া মই বহি লৈ পেলাই আপোনালোকৰ দুটামান ভালকৈ কথা কওঁ চ' মানে কথাটো হ'ল যে বহুত মানুহে মোক লগ পাই পেলাই সোধে তই ইউটিউবত ভিডিঅ'বিলাক বনাও কেই টকা নাপালি ফেচবুক ইউটিউবৰ পৰা কিমান টকা পাইছ আজিলৈকে মোক তেনেকৈ সুধি থাকে চ' মই আজি আপোনালোকক ক্লিয়াৰলি কৈ দিছোঁ যে মোৰ ইউটিউবৰ পৰা 1 টকা আজিলৈকে পোৱা নাই মানে কাহিনীটো হ'ল ইউটিউবত মই মানে 2019 পিছত মই যেতিয়া ভিডিঅ'বোৰ বনাওঁ ন তেতিয়া মানে মোৰ এনেকুৱা নহয় যে বনাম কিবা পইচা পাম বা কিবা বনাম মানে এনেই চখতে কিবা এটা বনালোঁ এনেই দি দিওঁ মানে তেনেকুৱা টাইপ আছিলে কিন্তু লাহে লাহে ভিডিঅ'বিলাক বনাওঁ আৰু আগতে মানে মেইন কথাটো কি হ'ল মোৰ আগতে ভিডিঅ' বনাওঁ যদি মানে কেমেৰা সন্মুখত এনেকৈ ডাইৰেক্ট কথা ফেচ টু ফেচ কথা ক'বলৈ মোৰ লাজ লাগে আৰু মানে হ'ব আহিলে আহিব নাহিলে নাই তেনেকুৱা নিচিনাকৈ থৈ দিওঁ তাৰপিছত লাহে লাহে দেখোন অকণমান চখটো বাঢ়ি আহিছে এতিয়া লাহে লাহে সেইকাৰণে অলপ কামবিলাকো কৰি গৈ আছোঁ আৰু ভিডিঅ'বিলাকৰ ভিউজো আহিছে এতিয়া ইন ফিউচাৰ কি হয় মই হয়তো ক'ব নোৱাৰোঁ চ' যদি আপোনালোকে মৰম আশীৰ্বাদ দিয়ে হয়তো আগবাঢ়ি যাব পাৰোঁ চ' সেনেই মানে জাষ্ট চখৰ কাৰণে মই ভিডিঅ'বোৰ বনাই থাকোঁ কিন্তু মোৰ এনেকুৱা নহয় যে মই মানে কৰিবই লাগিব বা মই কৰিমেই তেনেকুৱা টাইপ নহয় আৰু বৰ্তমান টাইমত ইউটিউবত মানে ভালকৈ গ্ৰ' কৰাটো বহুত টান কাম চ' যদি ভালকৈ লাগিব লাগিব ফুল দিলি কাম কৰিব লাগিব তেতিয়া হ'ব পাৰে কিন্তু ইমান ইজি নহয় বৰ্তমান আৰু গাইছ মানে মানুহে আপোনালোকে ভাবিব পাৰে বা তোৰ ৰিচেণ্টলি কেনেকৈ চখটো বাঢ়িলে মানে ৰিচেণ্টলি চখটো বা আৰু এটা কথা আছে কি প্ৰথমতে মোৰ ভিডিঅ'বোৰ আইফোনত নহয় মই এণ্ড্ৰইডত বনাইছিলোঁ এণ্ড্ৰইডৰ কোৱালিটি বেয়া আৰু মানে আপলোড কৰাৰ পিছত ভিডিঅ'টো আপলোড কৰাৰ পিছত মানে ফাটি যোৱাৰ লগে লগে মোৰ নিজৰে মানে কিবা লাগি যায় কাম নাই আৰু তেনেকুৱা নিচিনা হৈ যায় সেইকাৰণে কি হয় এমাহৰ ভিডিঅ'টো এদিন দিলে আৰু 1 মাহলৈ মানে দিবলৈ নিদিয়ে মানে তেনেকুৱা নিচিনা হৈ যায় আৰু ইউটিউবততো চিষ্টেমটো এনেকুৱাই ভিডিঅ' দি থাকিলে কাম চুকুৰ হৈ থাকিব নিদিয়াৰ লগে লগে কাম চেছ চ' সেই তেনেকুৱা কাহিনী হৈ যায় যে চ' সেইকাৰণে দিবলৈ মন নাযায় কিন্তু এতিয়া বৰ্তমান আইফোনৰ কোৱালিটিও ভাল আৰু ধুনীয়া আহে সেইকাৰণে মানে এখন দিবলৈ অট'মেটিক মানে মনটো গৈ থাকে কিবা এটা আৰু আইডিয়াবিলাক নিজে ওলাই গৈ আছে এতিয়া লাহে লাহে সেইকাৰণে তেনেকৈ কামবিলাক কৰি আছোঁ চাওঁ কিমানটো আগবাঢ়িব পাৰোঁ বাৰু চ' সেই মানে ইউটিউবত বা ফেচবুকত আপোনালোকে বৰ্তমান গ্ৰ' কৰিব হ'লে একদম কোৱালিটি কোৱান্টিটি চব বস্তুৱে মানুহ বিচাৰিব আৰু বহুত ভাল কণ্টেণ্ট মানুহ বিচাৰিব মানে ছ'চিয়েল মিডিয়াত বৰ্তমান বহুত টাফ কণ্ডিশ্যন এনেকুৱা ইমান ইজি নহয়
কণীৰ পৰা ৰৈ আজি এতিয়া ফাইনেলি যাওঁ আৰু দোকান। বতৰডাল দেখোন আকৌ ডাৱৰীয়া কৰি আহিছে। ৰাতিপুৱা ভালেই আছিলে বতৰ, এতিয়া আকৌ ডাৱৰীয়া কৰি আহিছে কিয়বা। আৰু গাইছ আহি পেলাই পাই গ'লোহি দোকান। এয়া চাওক পুৰা বোলে আমাৰ যোৱাকালি ফাউণ্ডেশ্যনৰ কাম হৈ গৈছে আৰু আজি বোলে মাটিবিলাক ভৰাই দিছোঁ আৰু মানে কমপ্লিটকৈ। আৰু এটিএমৰ পৰা মানে গাইছ এতিয়া মোৰ অলপ পইচা উলিয়াবলগীয়া আছে। চ' মোৰ এটিএমখন মই ঘৰতে পাহৰি আহিলোঁ। এতিয়া মই মানে বাবালৈ ট্ৰান্সফাৰ কৰি দিছোঁ পইচাটো মোৰ মোবাইলৰ পৰা, আৰু বাবাৰ এটিএমখন দি মই পইচাটো উলিয়াই ল'ম আগতে। চ' এতিয়া আগতে ট্ৰান্সফাৰটো হ'বনে নহয় কৰি লওঁচোন। ট্ৰান্সফাৰটো হৈ গ'ল, ট্ৰান্সফাৰ কমপ্লিটকৈ। দুখৰ কথা দিয়কচোন। আৰু এনেকৈ যদি মই ইউটিউবৰ পইচা এনেকৈ উলিয়াব পৰাহেঁতেন কি মজা লাগিলহেঁতেন, কিন্তু ইউটিউবৰ পইচা নহয়, মোৰ এইটো দোকানৰ পইচাহে। অ'কে গাইছ 8,000 টকা ফাদাৰলৈ ট্ৰান্সফাৰ হৈ গ'ল এটিএম। ব'লক এতিয়া জল্দি যাওঁ। অ'কে গাইছ পইচাটো উলিয়াই লওঁ। ক'ত আহিলি তই? হা তই গোটেই যদি হালধীয়া হৈ আছে যে কিয়? এইফালে চাই দে তেতিয়া দেউতাই চাব তোক। হা ল'ৰা তই কাম কৰ বুলি হেলেন চেটত মানুহে জানিব লাগিব হয়নে? শাবাছ বেটা বহুত বঢ়িয়া। অঁ ঠিকে আছে, ল'ৰাই আজি বহুত কাম কৰিছে বেচাই। এনেই ঘৰত গেম খেলি থাকিব ফ্ৰী ফায়াৰ। হয় নেকি? তোৰ ইউটিউব চেনেল আছে? অঁ এইপিনে পূৰা কাম চলি আছে গাইছ। বতৰ চাওক না, বৰষুণ আহি যাব নেকি? ৰ পিছতো বিস্কুট খালি? এই বিস্কুট খালি নাই? ই বিস্কুট খাই খাই এনেকুৱা হৈ গ'ল, কৈলাশ খোৱাৰ পৰা মানে চেলা হৈ গ'ল। কৈলাশ খুৱাই বিয়াক বিস্কুট খুৱাই খুৱাই পূৰা চেলা বনাই দিছে। কৈলাশ খুৱাই যি কয় চব শুনে এনেকুৱা সাংঘাতিক কুকুৰীটো। এইটো মতা নে মাইকী? এইটো মাইকী হয়। কুকুৰ নহয়, কুকুৰণী। চলো গাইছ এতিয়া মই গাখীৰ চাখি লৈ পিনে ঘৰলৈ যাওঁ, মানে বাবালৈ ভাতটো আনিব লাগিব আৰু জিম যাম ইয়াৰ পিছত। চ' এতিয়া মই জল্দি ঘৰত যাই আছোঁ। চ' পূৰা একদম গান চান লগাই গৈ আছোঁ। তাত কাম হৈ আছে, দোকানত কাম চব পূৰা চলি আছে। আজি মানে মিস্ত্ৰী নাহিলে, আজি যিহেতু সেই মানে মাটি ভৰাবলগীয়া অকল আছিলে সেইকাৰণে নাহিলে। আৰু সেইকাৰণে মাটি ভৰাবলগীয়া কাৰণে কামখিনি আগতে হৈ লওক, তাৰপিছত কাইলৈ পৰা ঢালাই কাম আৰম্ভ হৈ যাব পূৰা। চ' দোকানৰ পৰা ৰেডি হৈ আছে আৰু মজা আছে। ত' ব'লক। আৰু গাইছ আপোনালোকে কমেণ্ট কৰি জনাবচোন এই মই যে মিনি ব্লগবিলাক দি আছোঁ, মিনি ব্লগবিলাক মানে কেনেকুৱা লাগে আপোনালোকৰ। চ' মিনি ব্লগবিলাক মানে ডেইলি দিব পাৰে আৰু বেছি এডিটিং কাম নাই। 10 মিনিট ধৰি লওক 20 মিনিটত বা 1 ঘণ্টা লাগে, কেতিয়াবা একেবাৰে হাইষ্টটো 1 ঘণ্টা লাগে কৰিবলৈ। ত' মানে কৰিবলৈ ভাল, এডিটিং কৰিলে ভাল মিনি ব্লগবিলাক, টেনশ্যন নাথাকে। ত' সেইটোৱে আৰু মই লং ব্লগবিলাকো এতিয়া লাহে লাহে দিবলৈ ট্ৰাই কৰিম। ভাই লওক এইপিনে ভাত চাত লৈ ল'লোঁ আৰু আমি এতিয়া জিমলৈ যাওঁ। বাই বাই। ত' লগ পাইছোঁ নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। আৰু এইফালে আমাৰ বাইদেউ যায়। চলো।